ঐ গৰু পিটন খাবলৈ মন নাই যদি সোনকালে ক গৈছিলি কলৈ তই মই একো ভুল কৰা নাই মই এনেকুৱাখন নকৰিব মোৰ লগত এৰি দিয়ক চুলি গুছা একো ভুল কৰা নাই মই শুনিছ ডাঙৰ পোনাই বুঢ়াইয়ে কিবা গণ্ডগোলখনে লগাইছে হপায় আগফালে আছো না দুজনীয়ে একেবাৰে ঠিক সময়তে আহিছো আজি বুজিছ ভাওনাখন ধুনীয়াকে চাই যাবলৈ পাৰিম সত্যৰ লগতে গৈছিলো মই শুনিলে এই নীলাজীজনীৰ কথা নিজে স্বীকাৰ কৰিছে লাজ নাইকিয়াজনী কটা এজনী ইমানবোৰ মানুহৰ আগত ক'বলৈও ভয় কৰা নাই ধেত তেৰিকা এইজনীক মই কি কৰোঁ বাৰু এতিয়া কৰিবলৈনো কিটো আছে আৰু এইবোৰ কথা ইমানকে চিন্তা কৰি নাথাকে নহয় এনেকুৱা পোক মানুহৰ মূৰত সোমায়ে যায় আৰু ওলাই আনিব নোৱাৰ তই এইটো জীৱনত তই কি কৰ নাজানো ঘৈণীয়াৰ লগত কিন্তু তোৰ লগত যদি কাৰোবাৰ ঘৈণীয়েকে এনেকুৱা কৰিলেহেঁতেন চিধাই মাকৰ ঘৰলৈ খেদি দিলেহেঁতেন লোকৰ ঘৈণীয়েকবোৰক দেখিছোঁ মানুহজনৰ লগত ক'ৰবালৈ যাবলৈ পালে খুব ভাল পায় আৰু আমাৰবোৰ ক'ৰবালৈ এখোজ একেলগতে ওলাই যাওঁ বুলি ক'লেও গোটেই ৰাস্তাটো গাহৰিটোৰ নিচিনাকৈ মুখখন ফুলাই আহিব কথা এটা নেপাতে নিজেতো লগ নধৰে বাৰু নিজেই লগ খাই আহোঁ সেইকাৰণেতো মই সদায় কৈ থাকোঁ মই লোকৰ ঘৈণীয়েকবোৰৰ নিচিনা নহয় বুলি ডাঙৰ পোনাৰ ঘৈণীয়েকে কাৰোবাৰ লগত লাইন মাৰিলে বুলি ময়ো মাৰিম নেকি সেইবোৰ মই নাজানো কিন্তু এইবোৰ স্বভাৱ দেখিলে সন্দেহ নোহোৱাকৈ নাথাকে মোৰো লগত আহিলোৱে যেনিবা আপত্তি কি আকৌ তোমাৰ মই তোমাৰ মানুহটো নহয় নেকি আকৌ কিবা অসুবিধা কৰিলোঁ নি মই নকবাই খঙৰ ভমকত গোটেইজনী চিলাখনৰ নিচিনা উৰিছে কাকনো দুখ দিম মোৰ নিজৰ দিনকাল বেয়া চলিছে ভগৱানেও চাগে মোক বেয়া পোৱা হৈছে আজিকালি ঘৰলৈকে গৈ চাওঁ যদি মা দেউতাই থাকিবলৈ দিয়ে থাকিম নহ'লে যামগৈ আৰু কোনো নেদেখা দেখলে ইমান মৰমত ৰখা মানুহজনে মোক আজি ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিলে এই সতি আকৌ কলৈ যায় হয় হাতত বেগ চেক লৈ তাৰ কাৰণে যে মোৰ ইমান দিনে ঘৰৰ পৰা এখোজ ওলাই যোৱাৰ অশান্তি হৈ আছিলে দিয়ে থৈ যাওঁ নি ভালকে ঠেকেচনি এটা দিয়ে থৈ যাওঁ ৰহ কি হলো বৈ হাতত তালি টোপোলা লৈ অকলে টুকুৰ পোনাই আছ যে তল মূৰ কৰি আমাৰ ডাঙৰ পোনাই খেদিলে নি আৰু যিজনী শাহু পাইছ সেইজনীও নেখেদা নহয় আকৌ জনা আছে নহয় জানি শুনিয়ে সুধিছে নে নজনাকে সুধিছে বাৰু খুইদেউ সঁচাকে মোক ডাঙৰ পোনাই ঘৰৰ পৰা উলিয়াই দিলে আজিৰ পৰা এখন গাঁৱত মোক দেখি নেপায় আপোনালোকে আহিছো বৰ একেবাৰে কান্দি দেখুৱাবলৈ আহিছে গুৰুত্ব দিবও লাগিছে নহয় মই তেনেকুৱাজনী ডাঙৰ পোনাই যি কৰিছে একদম ঠিক কৰিছে এনেকুৱা প্ৰক্ৰিয়া প্ৰেম কৰাজনী ঘৰত থৈনো কিডাল কৰিবহি দেখিলে প্ৰেম কৰিছিলে যেনেকে উলিয়াইও তেনেকে পঠিয়াই দিলে এতিয়া সমস্যা নাই গাঁৱত আপুনিও কিন্তু আজিৰ পৰা মোৰ পিছে পিছে এনেকে লাগি আহিব নোৱাৰিব কৈ দিলো প্ৰক্ৰিয়া প্ৰেম কৰা বোৱাৰী মানে খুইদেউনো মোৰ কথা তেনেকে কেলে কৈ থৈ গ'ল খুইদেউ শুনকচোন শুনক আপুনি যে মোক তেনেকে কৈ থৈ গ'ল মই কিন্তু কথাষাৰ অৰ্থ বুজি নাপালো সময় আছে যদি অৰ্থটো ভাঙি থৈ যাওকহিচোন বেয়া নাপায় যদি আৰু মোৰ বুকুখন সুদা কৰি বোৱাৰীজনী গুচি গ'লগে তাই মোৰ ফালে এবাৰনো চাব নেলাগে নে ল'ৰাটোৱে কিবা এটা ক'লে বুলি তাইনো ঘপককে ঘৰৰ পৰা ওলাই গুচি যাবগে লাগে নে মই তাইক গিৰিয়েকটো হৈ ইমানকে চিন্তা কৰি থকা নাই আপুনিনো বাৰু ইমানকে কন্দা কটাখন কৰি থাকিব লাগিছে কেলেই মৰা নাই নহয় সেইজনী ঘৰলৈহে গৈছে গুচি আহক ভিতৰলৈ তাইৰ নিচিনাজনী যলৈ যায় দুই কয় কৰি থাকোগে বাই আহ আকৌ গুচি আহক ব'লা তইনো এই দুপৰীয়াখন ইমানকে কন্দা কটাখন কৰি থাকিব লাগিছে কেলে সেইজনীৰ কাৰণে কি আচৰিত কথা আকৌ এইবোৰ সেইজনীৰ কাৰণেও তোৰ ইমান মৰম নে আজিহে গম পাইছো দেই ডাঙৰ পোনা ভিতৰতে আছেনে ওলাই গ'ল ক'বালে চাই আহিলেচোন কোনোবা এজনীয়ে পিটিককে নাই তোক কান্দি থকা দেখিয়ে খঙতে ওলাই গ'লগে চাগে প্ৰভু ঈশ্বৰ কন্দা কটাখন কৰি ভাগৰ লাগি গ'লগে ইমান সঁচাকে কান্দি আছিলো বুলি ভাবিছিলি কি হ'ল পদূলি মুখতে ৰৈ বৰ হাঁহি থিয় হৈ আছে যে ঘৰত থাকিলেহে গম পাবি কি হ'ল কি নাই হোৱা কৈ মূৰত থাকগে ইমান পৰ ভাল লগা দৃশ্যবোৰ দেখিয়ে নেপালি তই হয়নে মই কিন্তু কিছুমান কথা আপুনি নকলেও ঘৰত নাথাকিলেও আগতীয়াকৈ গম পাই থাকোঁ আজি যে ঘৰত এইবোৰ ঘটনা হ'ব মই এনেও জানিছিলোৱেই দাদাই বৌক আজি ঘুগুলা পিটন দিলে চাগে হয়নে অকল সিমানেই নহয় ককাইৰে বৌয়েৰক আজি ঘৰলৈ খেদি পঠিয়ালে কি ক'লে সিমানখিনিলৈকে হ'লগে নে এইখিনিতে বৌয়েৰৰ চুলি কোচাতে ধৰি ভালকে ঠেকেচনি দুটামান দি ঘৰলৈ খেদি পঠিয়ালে চিৰ জীৱনৰ কাৰণে সৰু পোনাক জোকাই লোৱা মছলা
হাতে হাতে পালে কি কয় বে বৰ্মা সেই বুৰ্বকটো সি এইবোৰ কাম কৰিছে বুৰ্বক নে সত্যান গম পালিয়ে দেখোন এতিয়া এই মাত্ৰ থানাৰ পৰা ফোন আহিছিলে তই বাইকখন গছৰ ছাঁত থবলৈ যাওঁতে গম পালি এতিয়া কোন কেনেকুৱা কি কৰোঁ এতিয়া আপুনিয়ে কওকচোন বৰ্মা মোৰ একেবাৰে মাথা চাথা গৰম হৈ গৈছেগৈ বে দোকানত কাষ্টমাৰ দুজনমান আহিছিলেহে পালোৱে নহয় খবৰটো মাথা চাথা গৰম উঠি গ'ল লগালগ ইয়ালৈ গুচি আহিলোঁ কি আৰু কুঁহিয়াৰ ৰস চেপি চেপি মানুহক দি থাকিম কওকচোন মই আৰু চাই থাকিব নোৱাৰোঁ দেই বৰ্মা কেছটো একেবাৰে হেষ্ট নেষ্ট কৰি পেলালেহে আজি শান্তি পাম বে ঐ সত্য তই যাওঁ ক'লো এতিয়া কি হেষ্ট নেষ্ট কৰি পেলাওগে তই অকলে অকলে কি কৰিবলৈ আছে আৰু একেবাৰে ঘৰলৈ গৈ কাটি থৈ আহোঁগৈ কুকুৰ পোৱালিটোক কাটি থৈ আহোগে কাটি থৈ আহিবগে নেলাগে ঐ মূৰ্খ সেইকাৰণেতো এইবোৰ যি টি ঘটনা ঘটি থাকে তহঁতৰ লগত লোধে মোধে যি কৰিবলৈ মন যায় সেইবোৰকে কৰি ফুৰ যে কৰোঁ কি আকৌ মই বৰ্তা তেতিয়াহ'লে ইমান এটা ডাঙৰ বদনাম উলিয়াই দিছে গাঁৱৰ ৰাইজে চাগে গোটেই সঁচা বুলিয়ে ভাবি আছে কোনেনো জানিব সেইটো এআই ভিডিঅ' বুলি বেছিভাগে সেইবোৰ কথা নেজানে নহয় গাঁৱত মই গাঁওবুঢ়ালৈ ফোন কৰি দিম তই চিধা গাঁওবুঢ়া তালৈ যা যি কৰিবলগীয়া হয় গাঁওবুঢ়াই নিজেই কৰিব তই মাত্ৰ খঙৰ ভমকত একো কৰি নাপাবিগে তাত বুজিলি বুজিলোঁ আপুনি ফোনটো কৰি দিয়ক জল্দি মই গৈয়ে আছোঁ ফেচবুকৰ কথা আকৌ কেলৈ নব থকাটো আছে ফেচবুক একাউণ্টনো কি আৰু 2-3টা আছে কেতিয়াবা পাছৱৰ্ড পাহৰি যাওঁ সেইটো বাদ দিওঁ আকৌ নতুনকৈ এটা খোলোঁ আজিকালি কিন্তু বৰকৈ সেইবোৰ কৰি থাকিবলৈ সময় নোপোৱা হ'লোঁ দেই বিজনেছত ধৰিলোঁ যে ঐ সত্য পাৰিলে তই ফেচবুকটো খুলি কাম এটা কৰিবিচোন এসপ্তাহমানৰ আগতে হেনো তোৱে মোৱে কিবা ভিডিঅ' এটা ফেচবুকত ওলাইছিলে তইও গম নাপাৱ চাগে ন ভিডিঅ' আপোনাৰ মোৰে ভিডিঅ' কেনেকৈ কি কথা আকৌ সেইবোৰ বে অঁ তোৱে মোৱে ময়ো কথাটো শুনি একেবাৰে আচৰিত খাই গৈছোঁ আমি দুটাইনো কোন কাহানী পাৰ্কত বহি ভিডিঅ' বনাই ফেচবুকত দিলোঁ বাৰু তই কচোন ময়ো কথাটো অকণমান আগতহে শুনিছোঁ অকণমান ৰখি দিয়ক নহ'লে নহ'ব চাওঁচোন ময়ো ফেচবুকটো খুলি কিনো ভিডিঅ' মোৰ দিনকালনো সঁচাকৈ ইমান বেয়া চলিছেনে খুৰীদেউ কাক কেতিয়া কি জগৰ লগালোঁ হয় ভগৱানে মোক এনেকুৱা শাস্তি দিছে যে এইবোৰ কাহানিও নোহোৱা নোপোজা ঘটনা শুনিয়ে মোৰ কিবা নিচিনা লাগি গৈছেগৈ আৰু ঐ বৈ তই বহচোন বহ অকল এইটো কথাই নহয় তোক ভালে কেইটা কথা সুধিবলগীয়া আছে আৰে এইবোৰ কি বে ঐ পাটনাৰ কিবা হ'ল নি মই চফা বে পাটনাৰ মই চফা মই 10 দিন ফেচবুক নোখোলাকৈ কি সভ্য হ'লোঁ গোটেই দুনিয়াই দেখোন অসভ্য হৈ থাকিলে বে ফেচবুকটো খুলি চাচোন পাটনাৰ এইটো চোৱা ডাঙৰ পোনা এটা ঘৈণীয়েক আৰু মোৰ এআই ভিডিঅ' এটা পাৰ্কত বহি হাতত ধৰা ধৰিকৈ কৰা ভিডিঅ' কোনেনো এআই ভিডিঅ'টো বনাই ফেচবুকত দি দিলে বে আকৌ ইজনী এজনী ডাঙৰ পোনাই সেইকাৰণে তোক দেখিবলৈ নোৱাৰা হৈ আছিলে আকৌ ইমান দিনে সেইকাৰণে তোক সত্য কথা কৈ কৈয়ে ঘৰৰ পৰা উলিয়াই দিলে আকৌ আজি সেইটো কথা তই বুজি পোৱা নাই নে এতিয়ালৈকে ইমান ভেলেঙি হ'লে কি হ'ব হয় হয় চাগে সেইকাৰণে মই সত্যৰ লগত গৈছিলোঁ বুলি কোৱাৰ কাৰণে ইমান বলিয়াটো গোটেই কৰিছিলে তইনো লগালগ সেইষা কথা কেলৈ কৈ নিদিলি বোলে মই সত্যৰ লগত গৈছিলোঁ যোৱাটো হ'লেও কিন্তু আপোনাৰ প্ৰেমিকাক ধৰা পেলাবহে গৈছিলোঁ তেতিয়া চব কথা ওলাই পৰিলেহেঁতেন নহয় পাতকৈ ক'লেনো কি হ'ব মই তেওঁৰ ঘৈণীয়েক নহয় জানো সন্মুখতে মা আছিলে পদুমী পেহী আছিলে চম্পা পেহী আছিলে সিহঁত কেইজনী আগতনো বাৰু মই তেওঁক সেইষা কথা কেনেকৈ কওঁ হয় নোৱাৰো নহয় ক'বলৈ সেই বুলিয়ে নক'লোঁ আৰু মইনো কি জানো সেইবোৰ কথাৰ মাজতো যে ইমান ডাঙৰ ডাঙৰ কাহিনীবোৰ সোমাই আছে ভাবিছিলোঁ পিছত অকলশৰীয়াকৈ ক'ম আৰু আজি আৰু মানুহক মোৰ কুঁহিয়াৰ ৰস চেপি চেপি খুৱাই থাকিবলৈ ধৈৰ্য নাই দেই পাটনাৰ লাগি থাকা তুমি মই এইবোৰ একেবাৰে হেষ্ট নেষ্ট কৰিহে আহিছোঁ আজি একেবাৰে আমাৰ ঘৰলৈকে যোৱাগৈ পাটনাৰ মাক গোটেই কথাবোৰ খোলাখুলিকৈ কৈ দিবা মায়ে ইচ্ছা কৰিলে থানালৈ ফোন কৰি 2 মিনিটত তোমাৰ ভিডিঅ' কোনে বনাইছিলে উলিয়াই দিব ঐ পদুমী ক আজি ৰাতিলে কেনাই বুঢ়ী ঘৰত জুই জ্বলিব জুই এতিয়ালৈকে আৰু জ্বলিবলৈ বাকী আছেনে বোৱাৰী চোৱাৰী খেদি আজৰি গোটেইখন আৰু কি জুই জ্বলিব লাগে কেনাই বুঢ়ীয়ে সৰুটো পুতেকৰ লগ হৈ যে ডাঙৰ পোনা আৰু বোৱাৰীকৰ লগত খেলা কৰিছে সেইষা কথা যদি ডাঙৰ পোনাই কেনেবাকে গম পায় ঘৰখনত জুই নজ্বলিবনে জ্বলাটো জ্বলিব বাৰু কিন্তু সেইবোৰ কথানো ডাঙৰ পোনাৰ আগত কোনে ক'বগৈ হয় কেনেকৈ ধৰা পৰিব ধৰা পৰিবলৈ নাই পৰিলেই কেনেকৈ অথনি যে কেনাই বুঢ়ীয়ে কন্দা কটা কৰি দেখুৱাইছিলে ডাঙৰ পোনাক তেতিয়া যে ডাঙৰ পোনা ঘৰত আছেনে নাই চাবলৈ কোৱা নাছিলে জানো মোক কৈছিলে ডাঙৰ পোনা ঘৰতে আছিলে মই মাকহঁতে ধৰা পৰক বুলিয়েই সি ঘৰত নাই বুলি কৈ দিলোঁ এতিয়া জানো তাৰপিছত সিহঁতৰ ঘৰত সেইখন জুই নজ্বলিব বিহু নহ'ব ৰাম ৰাম তহঁত দুজনীকো মানিছোঁ আৰু দেই
ইজনীতকৈ সিজনী হাত চাই হে তেতিয়াহ'লেতো চাগে ইমান পৰ সিহঁতৰ ঘৰত আৰু এখন ভাওনা চলিয়ে আছে বৈ বৈ দুটাই ভাত একাহি কাহি খাই লওঁগে পেট ভৰাই গধূলিলে আকৌ ককায়েকে দেখুৱাই লঘোণে থাকিব লাগিব নহয় বৌয়েকক পিছা কৰি কৰি যাওঁতে তাৰ মোবাইলত 100-200 ফোন আহে মোৰ পৰা আঁতৰি গৈ কথা পাতে তেতিয়াই মোৰ সন্দেহ হৈছিলে এই কুকুৰটোৰ ওপৰত সিহঁত দুটাই তাত ৰৈ কুঁহিয়াৰ ৰস খাই আছে বুলি ই কেনেকৈ গম পাইছিলে তেতিয়াই মোৰ সন্দেহ হৈছিলে চাবি আকৌ অকল এদিনৰ কাৰণে নহয় এইজনীয়ে যাতে গোটেই জীৱনটো বাপেকৰ ঘৰৰ পৰা ইয়ালৈ ঘূৰি আহিবলৈ নোৱাৰে সেইটো ব্যৱস্থা কৰিবি বুজিলি মই থাকোঁতে আৰু আপুনি কিহৰ চিন্তা কৰিব লাগিছে ইমানখিনি আগবাঢ়িবলৈ পাৰিছোৱেই যেতিয়া এইটো সাধাৰণ কথা বহক ভাত খাওক আজিহে ভাত মুঠি সুখত খোৱাগতে লাগিব মোৰ সংসাৰখন নষ্ট কৰি কিমান যে ফূৰ্তি পাইছে ইহঁত দুটাই সঁচাকৈ সন্দেহ হৈ গৈছে ইহঁত দুটা মোৰ সঁচাকৈ নিজৰ মা আৰু ভাই হয়নে ঐ সৌ পোনা কুকুৰৰ জাত ওলাই আহ তই বাহিৰলৈ তোৰ বিচাৰ কৰিবলৈ গাঁও বুঢ়া দেউতা আহিছে সত্য আহিলে আজি একমাত্ৰ ইয়ে মোৰ ভঙা সংসাৰখন যোৱা লগাবলৈ পাৰিব আৰু বেলেগ কোনেও নোৱাৰে কেনাই কাইলৈ ৰাতিপুৱা 10 বজাত পুতেৰক লৈ নামঘৰৰ ফিল্ডলৈ আহিবি তহঁতৰ বিচাৰখন 7খন গাঁৱৰ 7জন গাঁওবুঢ়া মাতি ডাঙৰকৈ কৰিব লাগিব কাৰণ তহঁতে খেলখনো বহুত ডাঙৰকৈ খেলিলি